Hello students, to ahi gol SS Final 2026 or exam or date aru exam or routine. To আজিয়ে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাই দিলে যে তোমালোকৰ SS Final 2026 exam কেতিয়া হ'ব তাৰ লগতে তোমালোকৰ যিবোৰ প্ৰেক্টিকেল আছে প্ৰেক্টিকেল বোৰ কেতিয়া হ'ব আৰু তাৰ লগে লগে তোমালোকৰ গোটেই ৰুটিন খনে প্ৰকাশ কৰি দিলে তো তোমালোকে চাব পাৰা হিমন্ত বিশ্ব শৰ্মাৰ এটো এক্স হ্যান্ডেলৰ পোষ্ট হয় ইম্পৰ্টেন্ট এক্সামিনেশন আপডেট নাম্বাৰ 1 ত আমাৰ SSLC মেট্ৰিকৰ কথা কৈছে আৰু তোমালোকৰ কাৰণে নাম্বাৰ 2 the higher secondary final examination 2026 will begin from 11 February 2026 তো তোমালোকে ডেটটো মনত ৰাখা 11 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ Higher Secondary 2026 exam start hobo. Tarbisot dise wishing every students the very best for their upcoming examination. Je Ronus Pegu Dangoria amar শিক্ষা মন্ত্ৰী নৰুজ পেগু ডাঙৰীয়াও এক্স হ্যান্ডেল যোগে তোমালোকৰ প্ৰেক্টিকেল এক্সাম বোৰ কেতিয়া হ'ব আৰু কেনেকে পতা হ'ব গুটেখিনি কথা কৈ দিলে তোমালোকে চাব পাৰা the higher secondary final examination 2026 will commence on 11 February 2026 and continue until 16 March 2026 তো তোমালোকৰ এক্সাম বোৰ 11 ফেব্ৰুৱাৰী পৰা স্টাৰ্ট হয় 16 মাৰ্চ 2026 ত তোমালোকৰ এক্সাম খতম হ'ব তাৰ পিছত মেইন কথা হ'ল এখিনি the practical examination are scheduled from 27 January তোমালোকে ডেটটো মনত ৰাখা যি সকলৰ প্ৰেক্টিকেল আছে তেওঁলোকে কিন্তু প্ৰেক্টিকেল বোৰ কমপ্লিট কৰা 27 January to 7 February 2026 তো জানুৱাৰী মাহৰ 27 ৰ পৰা 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীৰ ভিতৰত তোমালোকৰ প্ৰেক্টিকেল এক্সাম বোৰ পতা হ'ব আৰু তাৰ তলত লগে লগে কৈ দিছে যে to be conducted in each institutions where students were registered during the 2024 to 2025 academic session আৰু এই যিবোৰ প্ৰেক্টিকেল এক্সাম হ'ব সেই এক্সাম বোৰ কিন্তু তোমালোকৰ যি ইনষ্টিটিউট আছে তোমালোকৰ কলেজে পাতিব লাগিব ওকে তাৰ পিছত আমাৰ গুটেখিনি আমাৰ যেটো ৰুটিন আছিল কেনেকুৱা তোমালোকৰ কেতিয়া কেতিয়া কি এক্সাম হ'ব গুটে ৰুটিনটো প্ৰকাশ কৰি দিলে তোমালোকে চাব পাৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 11 ৰ পৰা তো প্ৰথম আছে তোমালোকৰ আফটাৰনুনৰ টাইমটো তোমালোকে মন ৰাখিবা from 1:30 pm to 4:30 pm তো ফাৰ্স্ট আছে তোমালোকৰ ইংলিশ তাৰ পিছত আছে Next 12 February আছে তোমালোকৰ স্বদেশ অধ্যয়ন তাৰ পিছত 14 February আছে তোমালোকৰ MIL নাইবা অল্টাৰনেটিভ ইংলিশ তো তোমালোকৰ যিসকল MIL এছামিছ আছে বা হিন্দী আছে তেওঁলোকৰ আৰু যিসকলৰ অল্টাৰনেটিভ ইংলিশ আছে তাৰ পিছত next 16 February আছে তোমালোকৰ এন্থ্ৰোপোলজি সোশিয়োলজি সেলস ম্যানেজমেন্ট এন্ড এডভাৰটাইজিং তাৰ পিছত 20 February আছে তোমালোকৰ statistics তাৰ পিছত 21 February আছে মিউজিক গ্ৰুপ এ মৰ্নিংত আছে আৰু আফটাৰনুনত আছে কম্পিউটাৰ সায়েন্স এন্ড এপ্লিকেশনস তাৰ পিছত তোমালোকৰ February 23 আছে বায়োলজি ইন্স্যুৰেন্স এন্ড হিষ্টৰী তাৰ পিছত তোমালোকৰ 24 February আছে মৰ্নিং আছে মিউজিক গ্ৰুপ বি আৰু আফটাৰনুনত আছে ভোকেশনাল পেপাৰ 1 তাৰ পিছত তোমালোকৰ 25 February আছে Thai language তাৰ পিছত 26 February আছে তোমালোকৰ বিহু তাৰ পিছত 27 February আছে তোমালোকৰ mathematics তাৰ পিছত 28 February আছে তোমালোকৰ মৰ্নিং আছে তোমালোকৰ মিউজিক গ্ৰুপ সি আৰু আফটাৰনুন আছে NSQF subjects তাৰ পিছত তোমালোকৰ 25 মাৰ্চত আছে 28 February last হ'ব তাৰপিছত 5 মাৰ্চত তোমালোকৰ আছে ফিজিক্স একাউন্টেন্সি এন্ড এডুকেশন তাৰ পিছত 6 মাৰ্চত আছে তোমালোকৰ মৰ্নিংত আছে ভোকেশনাল পেপাৰ 2 আৰু আফটাৰনুন আছে কমিউনিটি সায়েন্স তাৰ পিছত 7 মাৰ্চত আছে তোমালোকৰ লজিক এন্ড ফিলসফি ফাইনান্স এন্ড সাইকোলজি তাৰ পিছত 9 মাৰ্চত আছে কেমিষ্ট্ৰি বিজনেস ষ্টাডিজ পলিটিক্যাল সায়েন্স তাৰ পিছত তোমালোকৰ 10 মাৰ্চত আছে বিজনেস ম্যাথমেটিক্স এন্ড ষ্টেটিষ্টিক্স জিওগ্ৰাফি আৰু জিওলজি তো তোমালোকৰ ভালকে চাই লবা তাৰ পিছত 11 মাৰ্চত আছে তোমালোকৰ এডভান্স ল্যাঙ্গুৱেজ আৰবিক পাৰ্সিয়ান এন্ড সংস্কৃত তাৰ পিছত 12 মাৰ্চত আছে তোমালোকৰ ইকনমিক্স তাৰ পিছত মাৰ্চ 13 ত আছে তোমালোকৰ মাল্টিমিডিয়া এন্ড ওয়েব টেকনলজি তাৰ পিছত তোমালোকৰ 14 মাৰ্চত আছে ফাইন আৰ্টস ইকনমিক জিওগ্ৰাফি এন্ড বায়োটেকনলজি তাৰপিছত লাষ্ট এক্সাম 16 মাৰ্চত আছে তোমালোকৰ মৰ্নিংত আছে এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট এন্ড আফটাৰনুন আছে এডভান্স সংস্কৃত তো এইখিনি আছিল তোমালোকৰ হ'ব লগা SS 2026 ৰ তোমালোকৰ ৰুটিন তো যিসকলে এই ৰুটিনখন পাইছা যিসকলে পোৱা নাই আমাৰ WhatsApp চেনেলত এই কমপ্লিট ৰুটিনটো আমি আপলোড কৰি দিম তোমালোকে ৰুটিনটো পাই লবা তো যিসকলৰ তো তোমালোকে দেখাই পালা তোমালোকৰ এক্সাম আহি পালে তো তোমালোকৰ যিখিনি পঢ়া হোৱা নাই এতিয়ালৈ তোমালোকে পঢ়া ষ্টাৰ্ট কৰা সকলোৱে যাতে ভালকে এক্সাম দিয়ে সকলোলৈ বেষ্ট উইশেছ থাকিল তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই